মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব ইম্পৰ্টেন্স অফ দি ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰই পৰস্পৰ সম্পৰ্ক নথকা বুলি ভবা বহুকেইটা পৰিঘটনা সফলভাৱে ব্যাখ্যা কৰিছিল তো ইয়াৰ প্ৰথমটো পৰিঘটনা কি হ'ল আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল তাৰ মানে যেতিয়া আমি পৃথিৱীৰ ওপৰত থাকোঁ তেতিয়া পৃথিৱীয়ে কি কৰে আমাৰ শৰীৰক নিজৰ দিশলৈ এনেকুৱাকৈ আকৰ্ষিত কৰে যাতে আমি পৃথিৱীৰ লগত আমি বান্ধ খাই থাকোঁ পৃথিৱীৰ পৰা আমি এৰা খাই নাযাওঁ তো এই টানটোকে কি বুলি কোৱা হয় মহাকৰ্ষণ বল বুলি কোৱা হয় যদি এই মহাকৰ্ষণ বল নথকাহেঁতেন তেন্তে আমি বা গছ-গছনি মুঠতে পৃথিৱীৰ ওপৰত যিমান বস্তু মানুহ জীৱ জড় যি আছে গোটেইবোৰ কি হ'লে হয় আকাশলৈ উৰি গ'লে হয় পৃথিৱীত বান্ধ খাই নাথাকিল হয় গতিকে কোনে বান্ধোনত ৰাখিছে মহাকৰ্ষণ বলে এতিয়া আমাৰ 2 নম্বৰ পইণ্টটো কি কৈছে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি সো পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ কি পৃথিৱীৰ মহাকৰ্ষণ বল যাৰ বাবে পৃথিৱীয়ে চন্দ্ৰক নিজৰ দিশলৈ টানে চন্দ্ৰয়ো একেদৰে নিজৰ গতিৰে আগলৈ গতি কৰি থাকে কিন্তু পৃথিৱীৰ আকৰ্ষণৰ বলত কি কৰে নিজৰ এলিপ্টিকেল পাথেদি পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে তাৰ মানে চন্দ্ৰৰ নিজৰ গতি থকা সত্ত্বেও পৃথিৱীৰ আকৰ্ষণৰ বাবে এটা যিকোনো এটা পজিশ্যনত কি কৰি থাকে ঘূৰি থাকে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে পইণ্ট নম্বৰ 3 টো কি কৈছে সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি সূৰ্যৰ চাৰিওফালে কি কৰে গ্ৰহবোৰে গতি কৰি থাকে একেদৰে চন্দ্ৰৰ নিচিনাই কাৰণ সূৰ্য আৰু গ্ৰহবোৰৰ মাজত কি হয় আকৰ্ষণ বল থাকে সূৰ্যৰ যিটো সূৰ্যৰ ভৰ বহুত ডাঙৰ হয় সেই কাৰণে সূৰ্যই গ্ৰহবোৰক নিজৰ দিশলৈ টানি ৰাখে কিন্তু আকৌ গ্ৰহবোৰৰো নিজস্ব কি থাকে গতি থাকে মানে গ্ৰহবোৰে আগলৈ গৈ থাকিব গ্ৰহবোৰে এনেকুৱাকৈ নিজৰ কক্ষপথত আগলৈ গৈ থাকিব খোজে কিন্তু সূৰ্যৰ আকৰ্ষণ বলে কি কৰে গ্ৰহবোৰক ভিতৰলৈ টানে আৰু গ্ৰহৰ নিজস্ব যিটো গতি সেই গতিৰ ফলত গ্ৰহবোৰে বাহিৰলৈ যাব খোজে ফলত এই দুয়োটা সূৰ্যৰ ভৰে গ্ৰহবোৰক ভিতৰলৈ টানে আৰু এই গ্ৰহবোৰৰ নিজৰ বলৰ বাবে বাহিৰলৈ ওলাই যাব খোজে ফলস্বৰূপে কি হয় এই দুয়োটা বলৰ মাজৰ সন্তুলনৰ ফলত গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে চক্ৰাকাৰ বা এলিপ্টিকেল পাথেৰে ঘূৰি থাকে এতিয়া 4 নম্বৰ কি কৈছে পইণ্টটো চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত উঠা জোৱাৰ চন্দ্ৰ বা সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত তাৰ মানে আমাৰ যিটো পৃথিৱীত সমুদ্ৰবোৰ আছে সেই সমুদ্ৰবোৰ যেতিয়া চন্দ্ৰ বা সূৰ্যই পৃথিৱীৰ চাৰিওফালে ঘূৰে প্ৰথমে তোমালোকে এইটো মন কৰিব লাগিব সূৰ্য বা চন্দ্ৰই কোনটো পাথত ঘূৰে এলিপ্টিকেল পাথত ঘূৰে আৰু এই এলিপ্টিকেল পাথটো এনেকুৱাকৈ হয় এইটো যদি পৃথিৱী হয় তেন্তে এলিপ্টিকেল পাথটো কিবা এনেকুৱা ধৰণৰ হয় তাৰ মানে এবাৰ চন্দ্ৰ বা সূৰ্য এনেকুৱাকৈ পৃথিৱীৰ পৰা বহুত দূৰত থাকে আকৌ এনেকৈ ঘূৰি ঘূৰি পৰিক্ৰম কৰি এটা সময়ত একদম ওচৰ আহি পাইহি একেবাৰে পৃথিৱীৰ কাষ চাপেহি আকৌ দূৰলৈ যায় আকৌ কাষ চাপে আকৌ দূৰলৈ যায় তো এনেকুৱাকৈ যেতিয়া ঘূৰি থাকে যিটো অৱস্থাত পৃথিৱীৰ এনেকৈ কাষেদি চুই যায় সেইখিনি সময়ত কি হয় পৃথিৱীৰ সমুদ্ৰ পৃষ্ঠভাগৰ পানীখিনিও চন্দ্ৰৰ লগত এনেকুৱাকৈ আকৰ্ষিত হয় মানে চন্দ্ৰই এনেকুৱাকৈ আকৰ্ষণ কৰে যাতে সমুদ্ৰ পৃষ্ঠৰ পানীখিনি চন্দ্ৰৰ লগতে ওপৰলৈ উঠি যাবলৈ বিচাৰে জোৱাৰ ভাটাবোৰ সেইকাৰণে তাৰ পৰাই জোৱাৰ ভাটাবোৰৰ সৃষ্টি হয় তো এই জোৱাৰ ভাটাত সূৰ্যৰ প্ৰভাৱ ইমান নপৰে যদিও চন্দ্ৰৰ বিশেষ প্ৰভাৱ পৰে সেইকাৰণে কোৱা হৈছে চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত উঠা জোৱাৰ